মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 2.5 কোৱেশ্চন নম্বৰ 13 1 কৰি দিয়া হৈছে আজি তোমালোকক কোৱেশ্চন 13 2 মই কৈ দিবলৈ লৈছো আৰু যিমান দূৰ পৰা যায় মই আগবাঢ়াই দিছো কি আছে তোমালোকক যদি a + b + c = 0 তেন্তে দেখুৱা যে ইমান ইকুৱেল টু 0 বুলি দিয়া আছে ফাইন ইকুৱেল টু 0 তেনেহলে এটা আমাক প্ৰমাণ কৰিব লাগে হয়নে ফাৰ্ষ্টতে আমাক কি দিয়া আছে ফাৰ্ষ্টত আমাক দিয়া আছে যে a + b + c = 0 এটোৰ পৰা আমি কি লিখিব পাৰো যে a + b = -c হ'ব ঠিক তেনেকৈ b + c হ'ব তোমালোকৰ -a ঠিক তেনেকৈ a + c বা c + a = কি হ'ব তোমালোকৰ -b এই তিনটাক আমি ইউটিলাইজ কৰিম হয়নে এতিয়া আমি লিখিম লেফট হ্যান্ড সাইড ইকুৱেল টু left hand side equal to তোমালোকৰ left hand side কি দিয়া আছে ন বাৰু ৰবা এটা অলপ সৰু কৰি লৈছো left hand side তোমালোকক দিয়া আছে যে a square b + c plus b square c plus a তাৰপিছত plus c square a plus b plus 3abc এটো দিয়া আছে নহয় এতিয়া আমি ৰেসপেক্টিভ ভ্যালু বিলাক বহাই দিম a square b + c ৰ মান আছে তোমালোকৰ -a ঠিক তেনেকৈ এটো b square c + a ৰ ভ্যালু আছে -b তাৰ পিছত c square a + b ৰ ভ্যালু আছে তোমালোকৰ -c -c তাৰপিছত প্লাস তোমালোকৰ কি আছে লাষ্টত 3abc এতিয়া তোমালোকে লিখিবা এটো পূৰণ কৰিলে তোমালোকৰ হ'ব তোমালোকৰ -a³ এটো হ'ব তোমালোকৰ -b³ এটো হ'ব -c³ আৰু এটো হ'ব +3abc তাৰ পিছত তোমালোকে মাইনাস কমন লোৱা মাইনাস কমন ললে হ'ব তোমালোকৰ a³ + b³ + c³ -3abc এটো ললা এতিয়া এই ব্ৰেকেটত থকা অংশখিনি তোমালোকৰ এটা ফৰ্মুলাত পৰিছে নহয় কোনটো ফৰ্মুলা a³ + b³ + c³ - 3abc এটোৰ জায়গাত আমি কি লিখিব পাৰো তোমালোকে লিখিবা a + b + c whole into a square + b square + c square - ab + b damn it ab minus bc minus ca damn it এটা কিন্তু ca এটা আমি লিখিব পাৰো রাইট কিন্তু তোমালোকক কি দিয়া আছে তোমালোকক দিয়া আছে যে a + b + c = 0 তানে এটো তোমালোকক 0 লিখিলা ইনটু লিখি a square + b square + c square minus ab minus bc minus ca এটো লিখিলা নহয় লিখাৰ পিছত এতিয়া যেহেতু 0 আছে ইয়াত 0 হতে যিকোনো সংখ্যা তোমালোকে মাল্টিপল কৰিলে তাৰ ৰিজাল্ট 0 হৈ যায় গতিকে আমি ৰিজাল্ট পালো ইকুৱেল টু ৰাইট হ্যান্ড সাইড লিখাৰ পিছত তোমালোকে লিখিবা কি প্ৰুভড তানে প্ৰমাণিত হৈ গল এতিয়া নেক্সট কোৱেশ্চনটো কি আছিল তোমালোকৰ নেক্সট কোৱেশ্চনটো আছিল 13 ৰ 3 এটা মই কৈ দিবলৈ লৈছো তাত কি দিয়ানো আছে যে 2a - b + c = 0 দিয়া আছে ফাৰ্ষ্টতে এটো চা আমি ইয়াৰ পৰা ঠিক কৰি লওঁ কি দিয়া আছে 2a - b ৰবা - b + c = 0 দিয়া আছে + c = 0 দিয়া আছে ফাইন ইয়াৰ পৰা আমি কি লিখিব পাৰো which again implies 2a + c = আমি লিখিব পাৰো -b যদি হিফালে যায় +b হ'ব এটো তোমালোকে নাম্বাৰ 1 দিয়া এতিয়া তোমালোকে লোৱা লেফট হ্যান্ড সাইডটো লেফট হ্যান্ড সাইড লোৱাৰ পিছত লেফট হ্যান্ড সাইড আমাৰ কি দিয়া আছে 4a² - b² 4a² - b² + c² to square তাৰ পিছত -4ac minus is not a plus 4ac এটো তোমালোকক দিয়া আছে লেফট হ্যান্ড সাইড
এইটোক আমি মেনিপুলেট এইদৰে কৰিব পাৰোঁ ফাৰ্ষ্ট তো লিখিবা তোমালোকে 2a তাৰে হোল স্কোয়াৰ এতিয়া b স্কোয়াৰটো মই লগত আনিলোঁ তেনেহলে আৰু প্লাস 4ac আছে নহয় ইয়াৰ জাগাত আমি লিখিব পাৰোঁ 2 * 2a * c নিশ্চয় তোমালোকৰ 4ac হৈ গ'ল তাৰপিছত মাইনাস b স্কোয়াৰ ফাইন এইবাৰ তোমালোকে লক্ষ্য কৰিছে এই গোটেইটো আমাৰ এই গোটেইটো মানে ইমানখিনিলৈকে আমাৰ এটা ফৰ্মুলাত আহি গ'ল কোনটো ফৰ্মুলা a স্কোয়াৰ প্লাস b স্কোয়াৰ প্লাস 2ab ইকুৱেল টু আমি কি লিখিম এবাৰ a প্লাস b তাৰমানে এর জায়গাত আছে 2a b জায়গাত আছে c হোল স্কোয়ার আচ্ছা এটা হৈ গ'ল মাইনাস b স্কোয়ার এতিয়া তোমালোকে চাইছা আগতে আমি ইকুৱেশ্যন 1 কি পাইছিলো যে 2a plus c equal to b তেনেহলে ইয়াৰ জায়গাত আমি লিখিম b স্কোয়ার আৰু এটা b minus b স্কোয়ার তেনেহলে b স্কোয়ার minus b স্কোয়ার equal to 0 which is equal to right hand side proved আশা কৰো তোমালোকে ভিডিওটো বুজি পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ